25 বছৰ জীৱন পৰিক্ৰমা কংগ্ৰেছত থাকি আজি সাৰদা কেলেংকাৰী লুই বাজাৰ কেলেংকাৰী ভয়ত পাত বেঙৰ জাপ মাৰি বিজেপিলৈ যোৱা এগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নহয় জানো? তেওঁ কি কথা ক'ব আহিছে? কিবা জীৱনত আদৰ্শ বুলি কোৱা বস্তু এটা চিনি পায় নেকি তেওঁ? এগৰাকী হিমন্ত বিশ্ব শৰ্মা 53 বছৰ অবৈধ বিদেশীৰ বোজা জাপি দিয়া এগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নহয় নেকি? বিদেশীৰ ওচৰত আঁঠুলোৱা মুখ্যমন্ত্ৰী, কোনো আদৰ্শ নোহোৱাকৈ ৰাজনীতি কৰিছে। কেতিয়াবা আছুৰ পৰা বহিষ্কাৰ হৈছে, কেতিয়াবা আলফা কৰিছে, কেতিয়াবা চালফা কৰিছে, কেতিয়াবা তেওঁ কোনো আদৰ্শ নাই। কংগ্ৰেছ আটাইতকৈ বেছি থাকি আটাইতকৈ বেছি দুৰ্নীতি কৰিলে, তাৰা দাসৰ লগত মিলি দুৰ্নীতি কৰিলে। তেওঁৰ পৰিয়ালৰ মানুহে কেনেকৈ চাকৰি পালে, তেওঁ যিবোৰ এতিয়া হিমন্ত বিশ্ব শৰ্মা গেঙৰ মানুহ সেইসকলে কেনেকৈ চাকৰি পালে, মহন্তকে ধৰি বিভিন্ন মানুহে কেনেকৈ চাকৰি পালে, এইবোৰ কথা সকলোৱে জানে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিসকল PGSU মানুহ আছিলে তেওঁলোকক কেনেকৈ চাকৰি দিলে, এনেকৈ চিঠি লিখি এইবোৰ চবেই জানে। অসমত দুৰ্নীতি কৰা, অসমত সাম্প্ৰদায়িক ৰাজনীতি কৰা, অসমত অবৈধ বিদেশীৰ বোজা জাপি দিয়াত সমৰ্থন দিয়া মূল ব্যক্তিগৰাকী হিমন্ত বিশ্ব শৰ্মা।